সকলোকে শুভ সন্ধিয়া জনাই সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 28 ফেব্ৰুৱাৰী। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে চাওক আৰু শেষত আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আপোনালোকৰ মন্তব্য কমেণ্টত লিখিবলৈ নাপাহৰিব। প্ৰথমটো খবৰ হৈছে যিহেতু আগন্তুক 26 নিৰ্বাচন পাইছে, এই নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া শাসকীয় আৰু বিৰোধীৰ মাজত এইখিনি তুমুল যুদ্ধ চলি আছে। তেনেদৰে তাক আজি যদি কোনোবা এজনে আনজনক কটাক্ষ কৰিছে, আকৌ দেখা গৈছে তেনেদৰে তেওঁলোকে সেইখিনি তেওঁলোকৰ মাজত চলি আছে। তো এতিয়া বিৰোধী যিহেতু শাসনলৈ নাহে, গতিকে তেওঁলোকে শুই শুইয়ে বছৰ কটাওক বুলি কৈছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই। তো ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই কৈছে যে যিহেতু এতিয়া বিৰোধী আৰু শাসকলৈ নাহে তেওঁলোকে এতিয়া শুই শুইয়ে সময় কটাওক, এনেদৰে তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে মই 1 তাৰিখলৈ মিত্ৰতাৰ ক্ষেত্ৰত মাত নেমাতো। তো এতিয়া অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে মই 1 তাৰিখলৈকে মই কোনো ধৰণৰ মিত্ৰতা প্ৰসংগত মাত নেমাতো, কাৰণ কেলৈ মাত মাতিলেই মোৰ অলপমান খেলি মেলি হয়। আৰু এতিয়া যি মিত্ৰতাৰ সেইখিনি অকণমান আমি ভবা মতে আগবাঢ়ি আছে, দেখা যাওক কি হয় নহয়। তো কথা হ'ল কি, মই 1 তাৰিখলৈকে কোনো ধৰণৰ মাত নেমাতো, আৰু সেইটো মই যিমান যি ক'লেও মই নেমাতো বুলি ক'লে নেমাতো। আৰু অখিল গগৈ ডাঙৰীয়াই মন্তব্য তেনেদৰে ৰাখিছে। নেক্সট খবৰ হৈছে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলক এৰি দিবলৈ মন নাই কংগ্ৰেছৰ নেতাকৰ্মী। তো এতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতি আহিছে, মিত্ৰতাৰ প্ৰসংগ যিমানে আগবাঢ়ি গৈ আছে, এতিয়া ধৰি লওক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক যিটো সমষ্টি এৰি দিছে বা তেওঁলোকৰ দলক যিটো সমষ্টি কংগ্ৰেছে এৰিছে, তাতেই তেনেদৰে তেওঁলোকৰ মাজত দেখা গৈছে যে এইটো সমষ্টি এৰি নিদিব, আমি কংগ্ৰেছেই খেলিম, এনেকুৱা ধৰণৰ। তো এতিয়া আমি এইটো যি বাতৰি আহি গৈছে যে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলক এৰি দিবলৈ মন নাই কংগ্ৰেছৰ নেতাকৰ্মী। তো এতিয়া পুৰণি যিসকল কংগ্ৰেছী আছে তেওঁলোকে সেইখিনি কৈছে যে আমিতো এইটো শিৱসাগৰ সমষ্টিটো এৰি দিব নোৱাৰোঁ ৰাইজৰ দলক। তো এনেকুৱা ধৰণৰ এতিয়া হৈ আছে। যদিও ওপৰত মিত্ৰতা প্ৰসংগ আগবাঢ়ি গৈ আছে, কিন্তু তলত এনেকুৱা ধৰণৰ খবৰবিলাকেই আহি পৰিছে। তো আগন্তুক সময়ত গম পোৱা যাব কেনেদৰে মিত্ৰতা হয়, কি হয় নহয়, কেনেদৰে তেওঁলোকৰ মাজত মিত্ৰতা কৰিব পাৰে। তো সেইখিনি দেখা যাব। নেক্সট খবৰ হৈছে আজিৰ পৰা আৰম্ভ হ'ল জন আশীৰ্বাদ যাত্ৰা, আৰু গুপ্তেশ্বৰৰ মন্দিৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰম্ভ কৰিলে। আৰু দেখা গ'ল সেইখিনি বহুতখিনি সেৱালৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজৰ সেৱালৈ চাকি বন্তি জ্বলাই সেইখিনি আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা। আৰু আগন্তুক যিহেতু 26 নিৰ্বাচনক লৈ ৰাইজৰ মাজত কি কৰিব পাৰিলোঁ, কি কৰিব নোৱাৰিলোঁ, কি কৰিব লাগিব, আৰু আগন্তুক সময়ত সেইখিনিয়ে মূল উদ্দেশ্য এই জন আশীৰ্বাদ যাত্ৰাৰ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, তো সেইখিনি আগন্তুক সময়ত কৰাৰ কথাও কৈছে, যিসকল আমি যিবোৰ কাম কৰিব নোৱাৰিলোঁ আৰু সেয়াই ৰাইজক কি দিব পাৰিলোঁ নোৱাৰিলোঁ, এই উদ্দেশ্যেৰে জন আশীৰ্বাদ যাত্ৰা সেইখিনি আজি গুপ্তেশ্বৰ মন্দিৰৰ পৰা আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰম্ভ কৰা দেখা গ'ল, আৰম্ভ কৰিলে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ নহয় মিত্ৰতা বল আছে ৰাইজৰ দলৰ কোৰ্টত। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে। এতিয়া আমাৰ যি মিত্ৰতা প্ৰসংগ উল্লেখ কৰি আছে অখিল গগৈ ডাঙৰীয়াই কৈছে, বা আমাৰ যি মিত্ৰতা এই প্ৰসংগ আহি পৰিছে যে কি হ'ব কি নহ'ব, এতিয়া আমাৰ দলৰ ফালৰ পৰা সকলোখিনি আমি কৰি দিলোঁ। এতিয়া আমি যিখিনি আগবাঢ়িব লাগে সেইখিনি আমি কৰিলোঁ। এতিয়া কথা হ'ল কি, এতিয়া মিত্ৰতাৰ ক্ষেত্ৰত ৰাইজৰ দলৰ হাততহে আছে, কেনেদৰে কি তেওঁলোকে সেইখিনি কৰিব পাৰে, কেনেকুৱা ধৰণৰ তেওঁলোকে আৰু কিমান এৰিব পাৰিব আসন বা কি নহয়। মুঠৰ ওপৰত এতিয়া কৈছে যে কংগ্ৰেছৰ নহয় মিত্ৰতাৰ বল আছে ৰাইজৰ দলৰ কোৰ্টত, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে তেওঁ। নেক্সট খবৰ হৈছে AGPৰ লগত 10 তাৰিখৰ লগত মিত্ৰতা চূড়ান্ত কৰিম। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে AGPৰ লগত 10 তাৰিখৰ আগত যি তেওঁলোকে মিত্ৰতা চূড়ান্ত কৰিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আগন্তুক নিৰ্বাচনৰ ওচৰ যিহেতু ওচৰ চাপিছেহি, আৰু তাৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে AGPৰ লগত অহা 10 তাৰিখৰ আগত মিত্ৰতা চূড়ান্ত কৰিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা মিয়াৰ ওপৰত একশ্যন আৰম্ভ হৈ গ'ল ইতিমধ্যে, আৰু 16টা মিয়াক তেনেদৰে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকে। যি প্ৰশাসনৰ ওপৰত তেনেদৰে তেওঁলোক জামুৰ খাই পৰিলে আৰু যি আক্ৰমণ কৰিলে, আৰু সেই উদ্দেশ্যেৰে এতিয়া আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা মিয়াৰ ওপৰত একশ্যন আৰম্ভ হৈ গ'ল। আৰু সেইখিনি কৰিব নালাগে তেনেকুৱা ধৰণৰ, আৰু চৰকাৰৰ পৰা নিৰ্দেশ পাইছে কাৰণে সেইখিনি যি উচ্ছেদ বা তেনেকুৱা জাননী দিবৰ বাবে গৈছে। এতিয়া মিয়াৰ ওপৰত এইখিনি একশ্যন আৰম্ভ কৰি 16টা মিয়াক গ্ৰেপ্তাৰ কৰিছে। নেক্সট খবৰ যে বিনাকান্দি সমষ্টি প্ৰাৰ্থীটোক লৈ কংগ্ৰেছত বিদ্ৰোহ। তো এতিয়া সেয়াই মিত্ৰতা যিমানে প্ৰসংগ আগবাঢ়ি গৈ আছে, সমষ্টিবিলাক যি যেনেদৰে তেওঁলোকৰ মাজত বিতৰণ কৰিছে, আৰু এতিয়া দেখা গৈছে যিসকল তৃণমূল পৰ্যায়ত তেনেদৰে আছে তেওঁলোকৰ মাজত এতিয়া দেখা গৈছে সেইখিনি এইটো সমষ্টি আমাক দিব নালাগে বা এইটো সমষ্টি আমাৰ মাজতে থাকিব লাগে, এনেকুৱা ধৰণৰ। তো বিনাকান্দি সমষ্টিৰ প্ৰাৰ্থীটোক লৈ কংগ্ৰেছত বিদ্ৰোহ হৈছে তেনেদৰে।
নেক্সটটো খবৰ হৈছে হাজাৰ হাজাৰ লোকেল লোকাৰণ্য হ'ল জন আশীৰ্বাদ যাত্ৰাত। তো আজি হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই কৈছোৱে ভিডিঅ' প্ৰথমতে আপোনালোকে গুপ্তেশ্বৰ মন্দিৰৰ পৰা সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে আৰম্ভ কৰিলে জন আশীৰ্বাদ যাত্ৰা আৰু কি উদ্দেশ্যেৰে কৰিছে আপোনালোকক সেইখিনিতো জনাইছোৱে। তো আজি হাজাৰ হাজাৰ লোকেল লোকাৰণ্য হ'ল জন আশীৰ্বাদ যাত্ৰাত। তো মুখ্যমন্ত্ৰী মহোদয়ক সংগ দি আৰু বহুত লোক হাজাৰ হাজাৰ বিজাৰ তো লোকেল লোকাৰণ্য হ'ল আজি জন আশীৰ্বাদ যাত্ৰা। নেক্সটটো খবৰ হৈছে চাকি জ্বলাই ৰাইজৰ ওচৰত সেৱা জনাই আৰম্ভ কৰিলে আশীৰ্বাদ যাত্ৰা। সেয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি ৰাইজৰ ওচৰত সেৱা জনালে আৰু চাকি জ্বলাই এই যি জন আশীৰ্বাদ যাত্ৰা তেওঁ আৰম্ভ কৰিলে আজি দেখা গ'ল তেনেদৰে। নেক্সটটো খবৰ হৈছে মিত্ৰতাৰ সম্ভাৱনা আছে বা মিত্ৰতাৰ সম্ভাৱনা হ'ব, এইখিনি আছে বুলি কৈছে গৌৰৱ গগৈ ডাঙৰীয়াক তেনেদৰে প্ৰশ্ন কৰা গৈছিলে যে মিত্ৰতা প্ৰসংগত কি হ'ব নহ'ব ৰাইজৰ দলৰ লগত। তেতিয়া কৈছে যে মিত্ৰতাৰ সম্ভাৱনা আছে। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে। যি আগন্তুক ২৬ নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাক্ষণত যি মিত্ৰতা প্ৰসংগ উল্লেখ হৈ আছে আৰু এতিয়া মিত্ৰতা প্ৰসংগৰ কথাই উল্লেখ যেতিয়া নেকি হ'ল, গৌৰৱ গগৈ ডাঙৰীয়াক তেনেদৰে সুধিছে যে মিত্ৰতা কি হ'ব নহ'ব, মিত্ৰতা সম্ভাৱনা আছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে ১ মাৰ্চৰ পিছতহে সকলো প্ৰশ্নৰ উত্তৰ দিম বুলি কৈছে। ৰাতি ১২ বজাৰ পাছত মই সকলোখিনি উত্তৰ দিম। অখিল গগৈ ডাঙৰীয়াই কৈছে মিত্ৰতা প্ৰসংগৰ ক্ষেত্ৰত এতিয়া মই যিমান যি সুধিলেও মই এইখিনি নকওঁ, দলৰ কথা আছে আৰু এই যি আমাৰ মিত্ৰতা প্ৰসংগ সকলোখিনি সঠিকভাৱে সিদ্ধান্ত হৈ গৈ আছে আৰু আগন্তুক সময় আছে এইখিনি মই লৈ ইয়াৰ এই যি মিত্ৰতা ১ মাৰ্চৰ পিছতহে ১২টা বজাৰ পিছতহে মই এইখিনি মোৰ মন্তব্য আগবঢ়াম বুলি মিত্ৰতাৰ ক্ষেত্ৰত প্ৰসংগ উত্তৰ দিম বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে বৰচলা সমষ্টি কংগ্ৰেছক এৰি নিদিবলৈ অখিল গগৈক আহ্বান ৰাজ্য দলৰ কৰ্মী। তো এতিয়া এই যি মিত্ৰতা প্ৰসংগ যিমানে ওচৰ চাপি গৈ আছে বা মিত্ৰতা হ'ব নহ'ব এইখিনি সঠিক সিদ্ধান্ত হোৱা নাই যদিও এতিয়া এনেকুৱা ধৰণৰ হৈছে যে যি বৰচলা সমষ্টি হওক বা অন্যান্য সমষ্টি হওক, এতিয়া বৰচলা সমষ্টিত দেখা গৈছে যে কংগ্ৰেছক এৰি নিদিবলৈ অখিল গগৈক আহ্বান ৰাইজৰ দলৰ কৰ্মীসকলে জনাইছে যে কোনোপধ্যেই কংগ্ৰেছক এৰি নিদিবলৈ ৰাইজৰ দলৰ কৰ্মীসকলে তেনেদৰে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে আজি ডিমৌত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিতিত তেনেদৰে তেওঁলোকে সেইখিনি কৰি আছে। আগন্তুক ২৬ নিৰ্বাচনৰ বাবে যিখিনি সাজু ৰাখিছে তেনেদৰে কৰিছে তেওঁলোকে। তো আজি ডিমৌত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰে আৰু তেওঁলোকে তেনেদৰে তাত কাৰ্যসূচী ৰূপায়ণ কৰে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে ঢিংবাখীয়ে ধন্যবাদ জনাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কামবিলাক কৰিলে সেইখিনিৰ বাবে সকলোখিনি তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে। ন কংগ্ৰেছী আৰু ন পুৰণিৰ মাজত যুদ্ধ হ'ব বুলি কৈছে, যুঁজ হ'ব তেনেদৰে জনাইছে বিধায়ক ৰফিকুল ইছলাম ডাঙৰীয়াই কৈছে যে ন কংগ্ৰেছী আৰু পুৰণি কংগ্ৰেছীৰ মাজতে যুদ্ধ হ'ব। নেক্সট খবৰ এইটো যে অংগনবাদী কৰ্মী সহায়িকাসকলক যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এককালীন দিয়া কথা আছিলে, এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকৰ বাবে ভাল খবৰ নাহিলে। কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে আশা কৰ্মীসকলক দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰত এতিয়ালৈকে অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি এককালীন সেৱাৰ কথা কোনো ধৰণৰ উল্লেখ নকৰিলে আৰু এতিয়া তেওঁলোকৰ যি মাননি বৃদ্ধি প্ৰসংগতো অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ যিটো বৃদ্ধি হ'ল সেইটো সামান্যতম আৰু ২০,০০০লৈকে হ'ব লাগে আৰু এই যি এককালীন ২ লাখ টকা অতি সোনকালে দিব লাগে সেইখিনি তেওঁ উত্থাপন কৰিছে। মুঠৰওপৰত এতিয়া দেখা গ'ল যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ বাবে কোনো ধৰণৰ এটা ভাল খবৰ নাহিলে। তো আগন্তুক সময়ত আহিব লাগে, ভাল খবৰ আহিলে সকলোৰে বাবে ভাল। মুঠৰওপৰত এই যি এককালীনৰ খবৰটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিলে ভাল। তো আজি ২৮ ফেব্ৰুৱাৰী সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ বাই।